1901 চনতে স্থাপন হোৱা যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত প্ৰাথমিক বিদ্যালয় হৈছে 86 নং ধেনুচোচা প্ৰাথমিক বিদ্যালয়। বৰ্তমান সময়তো অতি সুকলমে চলি থকা এই বিদ্যালয়খনে বৰ্তমান সময়ত ভৰি দিছে 125টা বছৰত। এই উপলক্ষে বছৰ জোৰাকৈ 5 ডিচেম্বৰ পৰা অনুষ্ঠিত কৰা হৈছে 155তম জয়ন্তী। আসলতে এটা চাবলৈ গ'লে 1901 চনত প্ৰতিষ্ঠা হোৱা 125 বছৰ হৈছে যদিও ইয়াত বহুতো মানে আপোনাৰ উত্থান পতন আছে, বহুত মানুহ আমাৰ মাজত নাই। আমি বিশেষকৈ অনুষ্ঠানটোৰ মূল বিষয়বস্তু হৈছে আমাৰ স্মৰণিকাখন, আমাৰ স্মৃতিগ্ৰন্থখন। আৰু এই স্মৃতিগ্ৰন্থখন আমি পৰ্যায়ক্ৰমে আমি সিমান নোৱাৰিলেও আমি আচলতে 1901 চনৰ পৰা বহুত জটিল আছে, কাৰণ বহুত মানুহ ইতিহাস বহুত নাইকিয়া হৈ গৈছে, বহুত তথ্য নাইকিয়া বা বহুত মানুহ আমাৰ মাজত নাই। তথাপিও আমি যত্ন কৰিম যাতে আমি স্মৃতিগ্ৰন্থখন সকলো ফালৰ পৰা যাতে আমি সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ। আৰু ইয়াত আমি যিসমূহ বিষয় সন্নিৱিষ্ট কৰিম, আমাৰ বিদ্যালয়ৰ ইতিহাস থাকিব, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লেখা থাকিব। আমাৰ যোৰহাটৰে নহয়, অসমৰ যিসকল বৌদ্ধিক সমাজ আছে, অসমৰ বৌদ্ধিক সমাজ বা সাহিত্যৰ লগত যিসকল জড়িত হৈ আছে, বিদ্যালয়ৰ প্ৰাক্তন বহুত ছাত্ৰ আছে, তেওঁলোকে হয়তো বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই আছে, সংবাদ মাধ্যমেই হওক বা সাহিত্য জগততে হওক বা যিকোনো ক্ষেত্ৰতে বা ক্ৰীড়া বা প্ৰশাসনিক দিশত আমাৰ বিদ্যালয়ৰ বহুত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, দেশ বিদেশত আছে। আমি সেই সকলৰ আমি লেখা নিৰ্দিষ্ট সময়ত আনিম, যথা সময়ত আমি আনিম। আমাৰ ইয়াৰ স্মৃতি, সকলো স্মৃতি সামৰি আমি যাতে বিদ্যালয়ৰ আমাৰ বহুত উন্নতিৰ কাম আছে, ইয়াৰ মানে আভ্যন্তৰীণ যিখিনি উন্নতি বা চিন্তা চৰ্চা সেইখিনিও আমাৰ তাত সন্নিৱিষ্ট থাকিব আমাৰ স্মৰণিকাখনত, স্মৃতিগ্ৰন্থখনত। মই আশা কৰিম যে আমাৰ স্মৃতিগ্ৰন্থখনৰ যিসমূহ মানে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে বাহিৰত বা শুভাকাংক্ষী আছে, সকলোৱে যাতে স্মৃতিগ্ৰন্থখনলৈ তেখেতসকলৰ বহুমূলীয়া লেখা, তথ্যগধুৰ লেখা সেইসমূহ প্ৰদান কৰিব। আমি আপোনালোকৰ মাধ্যমৰ মুকলি সভাত আমি আমাৰ শিক্ষা জগতৰ, আমাৰ শিক্ষাৰ লগত জড়িত বিষয়াসকলক নিমন্ত্ৰণ কৰাৰ লগতে আমি স্থানীয় বিধায়কক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ এই মুকলি সভাত অকল বক্তব্যই নাথাকে, ছাত্ৰ ছাত্ৰীসকলৰ সহবিদ্যাতনিক দিশটোত তেওঁলোকক কেনেকৈ তেওঁলোকে আয়ত্ব কৰিছে সেই সম্পৰ্কত এই বিদ্যালয়ৰ লগতে এই অঞ্চলৰ ৰাইজক তেওঁলোকৰ প্ৰতিভাসমূহ দেখুৱাবৰ কাৰণে আমি বিভিন্ন বিদ্যালয়ৰ লগত যোগাযোগ কৰিছোঁ। ইতিমধ্যে 7খন বিদ্যালয়ে ইয়াৰ লগত আমাৰ সেইদিনাখন মুকলি সভাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠান হ'ব, তাত তেওঁলোকে তেওঁলোকৰ যিখিনি পাৰদৰ্শিতা তাত প্ৰদৰ্শন কৰিব। আৰু লগতে আমি সন্ধিয়ালৈ 125 গছি আমি বন্তি আমি প্ৰজ্বলন কৰিম। আৰু তাত আমাৰ এই অঞ্চলটোৰ বিভিন্ন ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে এই বিদ্যালয়খনৰ যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিটো আমি ভাবিছোঁ যে আমি 3 মহলীয়া প্ৰভিজন এটা আমি ভাবিছোঁ। এইখন এখন পুৰণি বিদ্যালয়, 125 বছৰ হৈছে। গতিকে আমাৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ সমানে আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো আমি শিক্ষাৰ দিশত আগবঢ়াই নিব পাৰোঁ নেকি, সেই সম্পৰ্কত আমি আলোচনা কৰিছোঁ। ইতিমধ্যে স্থানীয় বিধায়কক আমি এই সম্পৰ্কত অৱগত কৰিছোঁ, তেখেতেও আমাক এই সম্পৰ্কত আশ্বাস দিছে। আৰু আমি ভাবিছোঁ এই বিদ্যালয়খনে আমাৰ এই 125 জয়ন্তীৰ পিছতে এক মানে পৰিৱৰ্তনৰ দেখা পাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি এটা কথাই ক'ম যে যি আমি প্ৰতিযোগিতাসমূহ পাতিম, আমি এই 125তম 125 বছৰ আজি উদযাপন কমিটিৰ তৰফৰ পৰা আজি আমাৰ সাংবাদ বন্ধুসকল আৰু শুভাকাংক্ষীসকল আৰু উদযাপন কমিটিৰ সন্মানীয় বিষয় বিভাগসকল, আমি সকলোকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ অমৰ বৰুৱাই উদ্দেশ্য বাক্যটো আপোনালোকৰ আগত অৱগত কৰিলে। অহা 5 ডিচেম্বৰত এই 125 বছৰ উদযাপন কৰিবৰ বাবে আমি শুভাৰম্ভণিটো অহা 5 ডিচেম্বৰত আমি আৰম্ভ কৰিম। বৰ্তমান আমাৰ 124 বছৰ অতিক্ৰম কৰি 2025 বৰ্ষৰ 125 বছৰ ভৰি দিব। আৰু সেই উপলক্ষে আমি বৰ্ষজোৰা কাৰ্যসূচীৰে আজি 5 তাৰিখে শুভাৰম্ভণি কৰিম। আৰু বৰ্ষজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতাৰ মাধ্যমেৰে আমি শেষত সামৰণি অনুষ্ঠানটো আমি 2025ত আমি সামৰণি অনুষ্ঠান কৰিম। আমি এই উদযাপন কমিটিৰ মূল উদ্দেশ্য হ'ল যে 125 বছৰ
জয়ন্তীৰ লগতে এই স্কুলখনৰ আন্তঃগাঁথনিৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত যে আমি কিবা এটা আন্তঃগাঁথনি কৰিবৰ বাবে প্ৰয়াস কৰিছোঁ। তাৰ বাবে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এই অঞ্চলৰ ৰাইজক, এই অঞ্চলত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীকে ধৰি আপোনালোকে জানি সুখী হ'ব যে এইখন বিদ্যালয় 1901 চনত স্থাপিত হৈছিল আৰু 1901 চনৰ পৰা আজি পৰ্যন্ত যি ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা পাঠদান কৰি গৈছে, অসম তথা ভাৰতৰ বাহিৰতো কৰ্মসংস্থাপনত আছে আৰু বহুতো প্ৰয়াত হৈছে যদিও তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিসকল জীৱিত আছে তেখেতসকলক আমি শ্ৰদ্ধা নিবেদিছোঁ। আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা আদি কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বহুতো শিক্ষক আমাৰ এই অঞ্চলৰ আছিলে প্ৰধান শিক্ষক, তেখেতসকলক প্ৰয়াত হৈছে আৰু তেখেতসকলক আমি উদযাপন কমিটিৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যাতে সকলোৱে হৈ আমি শ্ৰদ্ধাঞ্জলি দিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ যিসকল জীৱিত হৈ আছে। এই কথা এক সংবাদ মেলযোগে জনাই আয়োজকসকলে লগতে জনায় যে এই বিদ্যালয় অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক জনাইছে যে বছৰজোৰা এই 155তম জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আয়োজক সমিতিয়ে নিমন্ত্ৰণ জনায়। ব্যুৰ' ৰিপৰ্ট অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।